নমস্কাৰ টাইমেটলৈ স্বাগতম এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আমেৰিকা ইজৰাইলক ঘুটে পানী খুওৱা ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তাফা খেমেনিয়ে প্ৰথমবাৰলৈ আত্মপ্ৰকাশ কৰিব 134 দিনৰ পিছত প্ৰথমবাৰলৈ শক্তিশালী নেতাগৰাকী আত্মপ্ৰকাশ কৰিব দেখিবলৈ পোৱা গৈছিল ইৰাণ আমেৰিকাৰ যুদ্ধত কেনেকৈ শক্তিশালী নেতাগৰাকীয়ে ইৰাণৰ শক্তি প্ৰদৰ্শন কৰিছিল আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যুৰ পিছৰে পৰা মুস্তাফা খেমেনি দায়িত্ব দিয়া হৈছিল আৰু বৰ্তমান সময়ত প্ৰথমবাৰৰ কাৰণে বিশ্ববাসীৰ সন্মুখলৈ আহিব এইগৰাকী শক্তিশালী নেতা আমেৰিকা ইৰাণৰ যুদ্ধত ট্ৰাম্পক তাৰ সমান্তৰালকৈ নেতান্যাহুক ঘুটে পানী খুওৱা এইগৰাকী শক্তিশালী নেতাই আত্মসমৰ্পণ কৰিব বা আত্মপ্ৰকাশ কৰিব এটা গুৰুত্বপূৰ্ণ খবৰ বিশ্বই দেখিবলৈ পাব ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তাফা খেমেনিক আৰু এই সন্দৰ্ভত চেষ্টা কৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো টাইম 8 ৱাৰ ব্ৰেকিং আমেৰিকা ইজৰাইলক কপাই অৱশেষত ওলাই আহিব মুস্তাফা খেমেনি যুদ্ধৰ 134 দিনৰ পিছত প্ৰথমবাৰলৈ বিশ্বই দেখিবলৈ পাব মুস্তাফা খেমেনিক মুস্তাফা খেমেনিৰ পিতৃ আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যুৰ পিছৰে পৰা আত্মপ্ৰকাশ কৰা নাছিল ইৰাণৰ সৰ্বোচ্চ নেতাগৰাকীয়ে আৰু প্ৰকাশ পাইছে মুস্তাফা খেমেনিয়ে বিশ্বৰ সন্মুখলৈ অহা ঐতিহাসিক তাৰিখ 14 জুলাইত তেহৰাণত পিতৃৰ শ্ৰদ্ধাঞ্জলি সভাৰ আয়োজন কৰিব সৰ্বোচ্চ নেতাগৰাকীয়ে 23 জুলাইত মঙ্গলবাৰে বিয়লি 5 বজাৰ পৰা বিশেষ শ্ৰদ্ধাঞ্জলি সভাৰ জাননী জাৰি কৰা হৈছে 23 জুলাইত বিশ্বৰ সন্মুখলৈ আহিব সামাজিক মাধ্যমত পোষ্ট কৰি পিতৃৰ মৃত্যুৰ চৰম প্ৰতিশোধ লোৱাৰ কথা উল্লেখ কৰিছে সৰ্বোচ্চ নেতাগৰাকীয়ে 28 ফেব্ৰুৱাৰীত আমেৰিকা ইজৰাইলৰ যুটীয়া আক্ৰমণত নিহত হৈছিল প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিৰ 17 জুনত যুদ্ধবিৰতি চুক্তি ভংগ হোৱাৰ পিছৰে পৰা পুনৰ এবাৰ উত্তপ্ত হৈছে সমগ্ৰ মধ্যপ্ৰাচ্য শত্ৰুক লক্ষ্য কৰিবলৈ ইৰাণে প্ৰস্তুত কৰিলে এক ভয়ংকৰ মোষ্ট ৱান্টেড তালিকা ইৰাণৰ তালিকা প্ৰকাশৰ পিছৰে পৰা এতিয়া হত্যাৰ আশংকাত ভুগিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প এটা গুৰুত্বপূৰ্ণ খবৰ আমেৰিকা ইজৰাইলক ঘুটে পানী খুওৱা ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তাফা খেমেনি প্ৰথমবাৰলৈ বাহিৰলৈ আহিব আত্মপ্ৰকাশ কৰিব বিশ্বই দেখিবলৈ পাব এইগৰাকী সৰ্বোচ্চ নেতাক যিগৰাকী সৰ্বোচ্চ নেতাই কেতিয়াও আমেৰিকাৰ দৰে মহাশক্তিধৰ দেশৰ সন্মুখত শিৰনত নকৰিলে আমেৰিকা ইজৰাইলৰ যুটীয়া আক্ৰমণৰ পিছতো ইৰাণে নিজৰ ক্ষমতা দেখুৱালে ইৰাণে নিজৰ শক্তি প্ৰয়োগ কৰিলে আৰু অৱশেষত শক্তিশালী নেতা মুস্তাফা খেমেনিয়ে আত্মপ্ৰকাশ কৰিব ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিৰ শেষ যাত্ৰাটো এইগৰাকী নেতাই বা পিতৃৰ শেষ যাত্ৰাটো মুস্তাফা খেমেনিক দেখিবলৈ পোৱা নাছিল আৰু তাৰ পিছতেই চৰ্চা আৰম্ভ হৈছিল অৱশেষত সেই ঐতিহাসিক তাৰিখ ঘোষণা কৰা হৈছে 14 জুলাই বা 23 জুলাই এই দুটা তাৰিখৰ ভিতৰত হয়তো মুস্তাফা খেমেনিয়ে আত্মপ্ৰকাশ কৰিব বিশ্বৰ ৰাজনীতি পুনৰ এবাৰ উত্তাল হৈ পৰিছে প্ৰথমবাৰৰ বাবে সন্মুখলৈ আহিব মুস্তাফা খেমেনি আমেৰিকা আৰু ইৰাণ দুয়োখন দেশৰ মাজত যি যুদ্ধ হৈছিল আৰু সেই দুয়োখন দেশৰ মাজত হোৱা যুদ্ধত আমেৰিকা আৰু ইজৰাইলক ঘুটে পানী খুওৱা ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তাফা খেমেনি অৱশেষত বাহিৰলৈ ওলাই আহিব আমেৰিকা ইৰাণ যুদ্ধৰ সুদীৰ্ঘ 134 দিনৰ পিছত সমগ্ৰ বিশ্বই এইগৰাকী শক্তিশালী নেতাক দেখিবলৈ পাব ইৰাণৰ প্ৰাক্তন সৰ্বোচ্চ নেতা তথা পিতৃ আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যুৰ পিছৰে পৰা ৰাজহুৱাভাৱে আত্মপ্ৰকাশ কৰা নাছিল মুস্তাফাই কিন্তু এইবাৰ প্ৰকাশ পাইছে তেওঁ সন্মুখলৈ অহাৰ সেই ঐতিহাসিক তাৰিখ ইৰাণী সংবাদ মাধ্যমৰ অনুসৰি ইৰাণৰ নতুন সৰ্বোচ্চ নেতা মুস্তাফা খেমেনিয়ে মঙ্গলবাৰ অৰ্থাৎ 14 জুলাই তেহৰাণত তেওঁৰ প্ৰয়াত পিতৃ আয়াতুল্লাহ আলী খেমেনিৰ বাবে এক শ্ৰদ্ধাঞ্জলি সভাৰ আয়োজন কৰিব কেৱল সেয়াই নহয় 23 জুলাই অৰ্থাৎ মঙ্গলবাৰে বিয়লি 5 বজাৰ পৰা 7 বজালৈ এক বিশেষ শ্ৰদ্ধাঞ্জলি সভাৰ জাননী জাৰি কৰা হৈছে
আনহাতে কিছুদিন পূৰ্বে কেইবাটাও পোষ্ট জাৰি কৰি মুস্তফা খেমেনিয়ে স্পষ্ট কৰি দিছিল যে তেওঁৰ পিতৃৰ মৃত্যুৰ চৰম প্ৰতিশোধ ল'ব। আমেৰিকা ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়াৰ কথা উল্লেখ কৰা হৈছিলে। উল্লেখ্য যে যোৱা 28 ফেব্ৰুৱাৰী 2026 আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া আক্ৰমণত ইৰাণৰ প্ৰাক্তন সৰ্বোচ্চ নেতাগৰাকীৰ মৃত্যু হৈছিল, অৰ্থাৎ আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যু হৈছিল আৰু তাৰ পিছৰে পৰা মধ্যপ্ৰাচ্য ক্ৰমাৎ উত্তপ্ত হৈ পৰিছিল। 17 জুনত যুদ্ধবিৰতিৰ চুক্তি ভংগ হোৱাৰ পিছৰে পৰা অঞ্চলটোত উত্তেজনা চৰম পৰ্যায় পাইছে। ইফালে ইৰাণে এনে কিছুমান লোকৰ এখন মষ্ট ৱান্টেড তালিকা তৈয়াৰ কৰিছে, যিসকলক ইৰাণে নিজৰ লক্ষ্য কৰি ল'ব পাৰে। এই খবৰ ওলাই অহাৰ পিছৰে পৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পেও নিজৰ হত্যাৰ আশংকা প্ৰকাশ কৰিবলৈ বাধ্য হৈছে। আমেৰিকা আৰু ইজৰাইলৰ ইমান আক্ৰমণ আৰু নিষেধাজ্ঞা নেওচি ইৰাণৰ এই নতুন সৰ্বোচ্চ নেতাই আগন্তুক দিনত বিশ্ব ৰাজনীতিক কেনেকুৱা মূৰ দিয়ে সেয়া লক্ষণীয় হৈ পৰিব। আৰু আটাইতকৈ ডাঙৰ খবৰ হৈছে অৱশেষত মুস্তাফা খেমেনিয়ে আত্মপ্ৰকাশ কৰিব। বিশ্বই দেখিবলৈ পাব এইগৰাকী শক্তিশালী নেতাক, যিগৰাকী নেতাই কেতিয়াও আমেৰিকা আৰু ইজৰাইলৰ দৰে শক্তিশালী দেশৰ আগত শিৰনেত নকৰিলে, প্ৰত্যুত্তৰ দি থাকিল। আমেৰিকাই আক্ৰমণ কৰিছিল, ইৰাণৰ কেইবাটাও প্ৰান্তত আক্ৰমণ কৰিছিল, দুৰ্বল কৰিছিল ইৰাণক, পাৰমাণৱিক ঘাটি ভাঙি দিছিল, ইউৰেনিয়াম নিৰ্মাণ কৰিবলৈ নিদিওঁ বুলি হুংকাৰ প্ৰদান কৰিছিল। কিন্তু সকলো বাধা নেওচি বৰ্তমান সময়ত এইগৰাকী নেতাই ইৰাণক বিশ্বৰ সন্মুখতে জিলিকাই ৰাখিলে, বিশ্বৰ সন্মুখত থিয় কৰাই ৰাখিলে আৰু প্ৰতিটো আক্ৰমণৰ প্ৰত্যুত্তৰ দি গ'ল মুস্তাফা খেমেনিয়ে। আৰু তাৰ সমান্তৰালকৈ যুদ্ধবিৰতিৰ চুক্তি হ'ল আৰু সেই চুক্তিটো কিন্তু আমেৰিকাই ইৰাণৰ প্ৰায় 14টাকৈ চুক্তি মানি ল'বলৈ বাধ্য হৈছিল। মুস্তাফা খেমেনিয়ে কেতিয়াও আমেৰিকাৰ আগত শিৰনেত নকৰিলে। ইৰাণে পোনপটীয়াকৈ কৈছিল আমি নিজৰ দেশৰ কাৰণে প্ৰাণ দিব পাৰোঁ। মুস্তাফা খেমেনিয়ে ট্ৰাম্পক স্পষ্টকৈ কৈছিল যে আমি কেতিয়াও আমেৰিকাৰ সন্মুখত শিৰনেত নকৰোঁ, আমি যি চুক্তি দিছোঁ সেই সকলো চুক্তি মানি ল'ব লাগিব। আৰু তাৰ উপৰি মধ্যপ্ৰাচ্যত আমেৰিকাই যি সেনা নিয়োগ কৰিছিল সেই সেনাও উভতাই ল'বলৈ বাধ্য হ'ল। আৰু আটাইতকৈ ডাঙৰ খবৰ, ইৰাণ আমেৰিকা এই দুয়োখন দেশৰ যুদ্ধৰ প্ৰায় 134 দিনৰ পিছত দেখিবলৈ পোৱা যাব এগৰাকী শক্তিশালী সৰ্বোচ্চ নেতা মুস্তাফা খেমেনি।